মিত্ৰতা হ'ব ৰাইজৰ দল অসম জাতীয় পৰিষদৰে মিত্ৰতা হ'ব কংগ্ৰেছৰ। আমাৰ ৰাজনৈতিক বিৰোধীসকলে যিমানে আমাৰ মাজত এনে ধৰণৰ কিছুমান প্ৰশ্নৰ যোগেদি যিমানে চেষ্টা কিয় নকৰক আমাৰ বিৰোধী দলৰ একতাৰ মাজত কিবা এটা প্ৰশ্ন উত্থাপন কৰিবলৈ মই বিনম্ৰভাৱে কৈছোঁ মিত্ৰতা হ'ব। মিত্ৰতা আসন বুজাবুজিৰ ফালৰ পৰা বিজেপিতকৈ হেনো আগবাঢ়ি আছে বিৰোধী। বাৰম্বাৰ কওঁ তেওঁলোকৰ মাজত যি আন্তৰিক সংঘাত তাতকৈতো আমি চাৰিগুণ আমাৰ ভাল হৈ আছে, সেইকাৰণে একো ইয়াত বেছি চিন্তা কৰিব লাগে মই নাভাবোঁ আৰু তেওঁলোকৰ মাজত বেছি চিন্তা কৰাৰ প্ৰশ্ন আছে মই ভাবোঁ। এইবোৰ বিগত সভা সমিতিত গৌৰৱ গগৈয়ে কৈ অহা কথা, কিন্তু মিত্ৰতা হ'ব কেতিয়া? আসন বুজাবুজিৰ বাবে সঁচাকৈ হ'বনে আলোচনা? ৰৈ আছে অখিল গগৈ। বিৰোধী দলসমূহ একেলগ হৈ ৰাইজৰ মাজলৈ যাব লাগে। কংগ্ৰেছ দলৰ কাৰণে ৰৈ আছোঁ মানে কেনেকৈ ৰৈ আছোঁ আপোনালোকে নিশ্চয় দেখিছে আৰু বহুতে ভাবি আছে যে আমি ৰাইজৰ দলে ঢেৰ সমষ্টি বিচাৰিছোঁ, একদম মিনিমাম সমষ্টি কেইটামান বিচাৰিছোঁ, একেবাৰে কম সমষ্টি, আৰু সেই সমষ্টিবিলাকতো এতিয়ালৈকে আমি খাটাং সিদ্ধান্ত পোৱা নাই। সেইকাৰণে আমি ৰৈ আছোঁ যে অতি সোনকালে আমি সকলো কংগ্ৰেছ, ৰাইজৰ দল, CPIML, জাতীয় পৰিষদ, APHLC আমি আটাইবিলাকে একেলগতে কেম্পেইন আৰম্ভ কৰিব লাগে। মই ভাবোঁ যে এতিয়া জোৰ পুৰি হাত পালেহি, এতিয়া আমি একেলগতে কেম্পেইন কৰাৰ সময়, একেলগতে জনতাৰ ওচৰলৈ যোৱাৰ সময়। কাইলৈ ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হ'ব। কাইলৈ ৰাইজৰ দলে বিচৰা সমষ্টিসমূহৰ নামো ঘোষণা কৰা হ'ব। 132খন এপ্লিকেশ্যন পাইছোঁ, তেওঁলোকেতো কিমান 600 নে 500 কিবা পালেই নহয়, 750 পাই গ'ল। তেতিয়াহ'লে তেওঁলোকৰ মানুহকেইটাক কৈ থাকিলে 50,000 জমা দি থাকিব, টিকেট বিচাৰি থাকিব, হয়নে নহয়? তেতিয়াহে হাৱাটো উঠি থাকিব, আমাৰকেইটা ঠিক কৰি লওঁ তাৰপিছতে ভাবিম। এনেকৈ যে কৈ আছে, ময়ো সেইকাৰণে কৈ আছোঁ মোক আমুকটো লাগিবই। আপোনালোকে ভাবিছে যে আমাৰ মাজত একদম কলিৰ যুদ্ধ, একদম ভাওনা হৈ গৈছে। একো হোৱা নাই। সিও হাঁহি আছে, মোলৈ ফোন কৰে ৰাতি, ময়ো ফোন কৰোঁ। সেইবোৰক লৈ চিন্তা কৰি থাকিব নালাগে। মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া 100টা চিটত খেলিম বুলি কৈছে, আমাৰো বৰ্তমান সাংগঠনিক ভেটি বহুত সুদৃঢ় সবল। গতিকে আপোনালোকে দেখিছে আমি আকৌ ডেট এক্সটেণ্ড কৰিবলগীয়া হৈছে। আমাৰ প্ৰত্যেকটো সমষ্টিতে 10জন 12জনকৈ 15জনলৈকে আমাৰ কেণ্ডিডেট হৈছে। গতিকে ডেফিনেটলি আমাৰ গ্ৰাছৰুট আছে আৰু সভাপতি মহোদয়ে যেতিয়া 100জন খেলিম বুলি কৈছে, প্ৰতিদ্বন্দ্বিতাত আগবঢ়াম বুলি কৈছে, ডেফিনেটলি কিবা চিন্তা চৰ্চা কৰি কৈছে। কেইটামান সংখ্যালঘু অধ্যুষিত সমষ্টিক লৈ কংগ্ৰেছক এক প্ৰকাৰ ভাবুকি, প্ৰত্যাহ্বান পৰ্যন্ত দি পেলাইছে অখিল গগৈয়ে। ঢিং সমষ্টিক লৈ আজিও ক'লে ঢিং ৰাইজৰ দলৰ দাবী মিত্ৰতাৰ চৰ্ত নহয়, অৰ্থাৎ ঢিং লাগিবই। ঢিং সমষ্টিত মই আগৰ পৰা গৈ আছোঁ, আজি নহয় মই 2 বছৰ আগতে ঢিং সমষ্টিৰ আমুকে মেহবুব মুক্তাৰে খেলিব বুলি ঘোষণা কৰি থৈছোঁ, 2 বছৰ আগৰ পৰা। গতিকে আপোনালোকে এইটো কেতিয়াও নাভাবিব। মই কালি যিটো কথা কৈছোঁ সেইটো হ'ল মোৰ কৰ্মীবিলাকৰ যিটো দাবী, সেই দাবীটো মই মোৰ ভাষাৰে কৈছোঁ যে ঢিংটো এটা আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ সমষ্টি, আমি দীৰ্ঘদিন ধৰি লাগি আছোঁ, এইটো চৰ্ত নহয়, এইটো দাবী। অখিল গগৈৰ দাবী সন্দৰ্ভত সাংবাদিকে বাৰে বাৰে আজি প্ৰশ্ন কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক, কিন্তু সাংবাদিকৰ প্ৰশ্ন বাৰে বাৰে এৰাই চলি গৌৰৱ গগৈয়ে দিলে ধন্যবাদ, থেংক ইউ। ধন্যবাদ। অখিল গগৈ সন্দৰ্ভত যেন ভীষণ বিৰক্ত গৌৰৱ গগৈ। সংখ্যালঘু সমষ্টিক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ এই টনা আজোৰা কটাক্ষ বিজেপিৰ। যোৰহাটত এই বিষয়টোক লৈ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া। তিনি গগৈক মিয়াই বচোৱালেহে বচাব পাৰিব।
এইখিনি হৈ আছে মিয়া অধ্যুষিত 22-23টা সমষ্টিত তাত অখিল গগৈকো লাগে লুৰিণ গগৈক ঘোষণা কৰিব কৰোঁ হৈছে গৌৰৱ গগৈ তাৰ পৰা নহাই হ'ল গতিকে তেওঁলোকৰ মূল কথাটোৱে হ'ল সেই 23টা সমষ্টিত অখিল গগৈ বা লুৰিণ গগৈৰ কোনো জাতীয়তা বা দল তেওঁলোকৰ কেডাৰ সদস্য এইবিলাকৰ কথা নাই যেনে তেনে গৌৰৱ গগৈ তথা কংগ্ৰেছৰ ভৰিয়ে হাতে ধৰি নিজৰ এখন ঠিক কৰি লৈ হৈ গ'ল ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম